হৈছে সংবিধান প্ৰদত্ত নিৰ্বাচন কমিশ্যনৰ যিটো মূল বৈশিষ্ট্য আছিলে নিৰপেক্ষতা, সেই নিৰপেক্ষতা সম্পৰ্কত আজি সমগ্ৰ দেশবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচন কমিশ্যনৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটো যে বিজেপি দলৰ বহুতীয়া হিচাপে কাম কৰি আছে, সেইখিনি তথ্যভিত্তিকভাৱে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে জনমানসত তথ্যভিত্তিকভাৱে প্ৰমাণ কৰি দিছে। গতিকে সেইকাৰণে এই গোটেই প্ৰক্ৰিয়াটোত যিটো এতিয়া আখুৱা আছে আৰু এই প্ৰক্ৰিয়াটোত বিভিন্ন আখুৱা লৈ পেলাই বিজেপিয়ে তাক যি ধৰণে ব্যৱহাৰ কৰিছে, এই কথাবিলাক জনসাধাৰণৰ মাজত স্পষ্ট কৰাটো দেশৰ বিৰোধী ৰাজনৈতিক দল হিচাপে আমাৰ এইটো নৈতিক দায়িত্ব। সেই কাম আজি দিল্লীৰ ৰামলীলা মৈদানত আমাৰ নেতৃত্বই সমগ্ৰ দেশবাসীক ইয়াৰ পৰা জ্ঞাত কৰিব আৰু পৰৱৰ্তী সময়ত যদি নিৰ্বাচন আয়োগৰ যিটো মূল বৈশিষ্ট্য নিৰপেক্ষতা, সেইটো যদি আমি প্ৰতিফলিত হোৱা নেদেখোঁ, তেতিয়াহ'লে পৰৱৰ্তী সময়ত ইয়াতকৈ শক্তিশালী গণতান্ত্ৰিক আন্দোলন নিশ্চিতভাৱে কংগ্ৰেছ নেতৃত্বই গঢ়ি তুলিবৰ কাৰণে আমি প্ৰয়াস কৰিম। অসমত এছআৰ হৈ আছে, অসমত এছআৰ গোটেই বিষয়টোক লৈ পেলাই যিটো এছআৰ হোৱা নাই, এছআৰ হৈছে, এই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি? এতিয়া এইবিলাক কথা পহুকানে চলি আছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু টাৰ্গেট দিছে যে কিছুমান বিশেষ সমষ্টিত কিমান ভোট কৰ্তন কৰিব লাগে। গতিকে তেনেকুৱা যদি ষড়যন্ত্ৰ প্ৰকৃততে হৈ আছে, তেতিয়াহ'লে আমি কেৱল কোনো ৰাজনৈতিক দলেই নহয়, আমাৰ অসমৰ প্ৰতিগৰাকী সচেতন জনগণ এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব, যাতে তেওঁলোকৰ যিটো জনবল, জনপ্ৰিয়তা যিটো বিজেপিৰ কমিছে, জনবলৰ প্ৰতি তেওঁলোকৰ যিটো বিশ্বাস নাই, সেইকাৰণে ধনবল আৰু বাহুবল নিৰ্বাচন আয়োগ বা অন্যান্য সংস্থাবিলাকক ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যিটো তেওঁলোকৰ সপোন, সেই সপোন ধূলিসাৎ কৰিবৰ কাৰণে আমি গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষা কৰি এই নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ কাৰণে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু এটা বিষয়, এই যি ভোটচুৰি প্ৰসংগ, এয়া 2026 যি অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনত তাত এক ইছ্যু হিচাপে আপোনালোকে আগবাঢ়িব। চাওক, ইতিমধ্যে বিজেপিৰ লগত যিটো জনপ্ৰিয়তাটো দিনক দিনে হ্ৰাস হৈ আহিছে। আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত যিখন চাৰ্জশ্বিট দিয়া হ'ল, এতিয়াও সেই কথা লৈ অসমৰ জনগণ আশ্বস্ত নহয়, কাৰণ যেতিয়ালৈকে ফাষ্ট ট্ৰেক আদালতত অনতিপলমে বিচাৰ কৰি পেলাই দোষীক চূড়ান্ত শাস্তি প্ৰদান নকৰিব, তেতিয়ালৈকে চাৰ্জশ্বিটত কিমান পৃষ্ঠা আছে, কিমান দীঘলীয়া হৈছে, সেইটো আমাৰ কাৰণে মূল বিষয় নহয় যে প্ৰকৃত দোষীয়ে শাস্তি পাব নে নাপায়, আৰু প্ৰকৃত দোষীক নিৰ্বাচনৰ আগতে ফাষ্ট ট্ৰেক আদালত কৰি শাস্তি দিবৰ কাৰণে চৰকাৰে পৰিৱেশটো বনাব পাৰিব নে নোৱাৰে, এই কথাবিলাকৰ ওপৰত অসমৰ জনসাধাৰণে লক্ষ্য ৰাখিছে। কেৱল হিতাধিকাৰী সৃষ্টিৰ মাজেদি যদি চৰকাৰবিলাক পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰিলেহেঁতেন, তেতিয়া ভাৰতবৰ্ষত ক'তো কেতিয়াও চৰকাৰ বদলি নহ'লেহেঁতেন। গতিকে তেওঁলোকৰ যিটো আত্মবিশ্বাস বিজেপিৰ, সেইটো হৈছে হিতাধিকাৰী প্ৰত্যেক চৰকাৰে দিয়ে। জনকল্যাণমুখী দেশ এখনত য'ত সাধাৰণ দুখীয়া মানুহ আছে, তাত হিতাধিকাৰী দিয়াটো আমিও শাসনলৈ আহিলে দিম। কিন্তু মূল কথাটো হৈছে আমাৰ যিবিলাক মৌলিক সমস্যা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিক, আজি কিমানজন চাহ শ্ৰমিক তিনিচুকীয়াৰ পৰা গৈ মৃত্যুমুখত পৰিয়াৰ কাৰণটো কি? যে যদি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'লহেঁতেন, যদি অসমত যদি সংস্থাপনৰ জীৱিকা আহৰণৰ যদি সুযোগ থাকিলেহেঁতেন, তেতিয়া আজি অৰুণাচলৰ দুৰ্গম পাহাৰত গৈ আমাৰ অসমৰ এনেকুৱাকৈ শ্ৰমিকসকল মৃত্যুমুখত পৰিবলগীয়া নহয়। গতিকে এই কথাবিলাক অসমৰ মানুহে দেখি আছে। ব্ৰহ্মপুত্ৰ খনন কি হ'ল, 2 পাৰ এক্সপ্ৰেছ হাইৱে কি হ'ল, বিজেপি আহিলে বিদেশী যাব বুলি কৈছিলে কি হ'ল, অসমৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমান অৱস্থা কেনেকুৱা, আজি সংস্থাপনৰ ক্ষেত্ৰত যিখন অসমত আজি 34,42,000 পঞ্জীভূত নিবনুৱা আছে, তাত নতুন প্ৰজন্মৰ কাৰণে বিজেপিয়ে কি বাৰ্তা গ্ৰহণ কৰিছে? বিজেপিৰ নিৰ্বাচনী ইছ্যু কি আছিলে? যে অসম নিয়োগ সৃষ্টিকাৰী প্ৰথমখন ৰাজ্য হ'ব, আৰু বিজেপিৰ 10 বছৰীয়া শাসনকালত 10 লাখতকৈ বেছি আপোনাৰ নিবনুৱা বৃদ্ধি পালে। গতিকে এইখিনি নিবনুৱাই চিন্তা কৰিব ভৱিষ্যত কাৰ হাতত সুৰক্ষিত হ'ব। থেংক ইউ।